কৃষ্ণ শংকৰ গুৰু হৰি হৰি রাম 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 কোন পুরত নামে অজামিল মন্দ সংকট সময়ে বিপ্ৰে পুত্ৰক ডাকিল নাৰায়ণ বুলি কৃষ্ণ হরি বল হে রাম জাতি কুল ক্রিয়া বিপ্ৰে সমস্ত তেজিল পুত্ৰ ভাৰ্যা পহি মাত্ৰ পাপ কহিজিল কৃষ্ণ আয়ু সমাপত ৰাম ৰাম ভয়ংকৰ যমদূত ভৈলা
কৰি চক্ষু তেৰ কৰি থুলন্তৰ তাৰ জাংগ হে ৰাম কৃষ্ণ বৰ্ণকাই দেখি ধাতু যায় হাতত লোহাৰ ডাংগ ভয়ংকৰ যমদূত দেখিয় জামিলে আইখ নাৰায়ণ বুলি পুত্ৰক ডাকিলে ৰাম ৰাম বিষ্ণু দূত আহিলে যমৰ দূতক খেদি বিপ্ৰ উদ্ধাৰিলে ভয়ংকৰ যমদূত দেখিয় জামিলে কৃষ্ণ আইখ নাৰায়ণ বুলি পুত্ৰক ডাকিলে বান্ধৱ কৃষ্ণ হৰি বল হে ৰাম বিষ্ণু দূতে আহি যম দূতক খেদাইলা কোন তোমৰা হব বুলি সুধিবাক লৈলা কৃষ্ণ হে ৰাম মহাপাপীক ধৰন্তে কিহক বাধিলা অহাসি বিষ্ণু দূতে তাংক বুলি বাক লৈলা নাৰায়ণ নাম লৈয়া পাপীয় জামিলে কৰ্ম বন্ধন হুয়া বৈকুণ্ঠে চলিলে এ ৰাম ৰাম নাৰায়ণ নাম লৈয়া পাপিয় জামিলে কৰ্ম বন্ধনাত ভূয়া বৈকুণ্ঠে চলিলে হে ৰাম ৰাম দেখা দেখা সৰ্বজন নামৰ কিনো লীলা পুত্ৰ ভাৱে স্মৰি বিপ্ৰয় বৈকুণ্ঠে চহিলা হে ৰাম ৰাম নাৰায়ণ নাম লৈয়া পাপিয় জামিলে কৰ্ম বন্ধনাত ভূয়া বৈকুণ্ঠে চলিলে বান্ধৱ কৃষ্ণ হৰি বল হে ৰাম নামে গতি নামে মতি নামতে ভকতি কৃষ্ণ ও নামৰ বিনে নাহি বান্ধৱ অন্যতম কোটি নামত শৰণ লোৱা হে বান্ধৱ নামত শৰণ লোৱা নামত শৰণ লোৱা হে বান্ধৱ নামত শৰণ লোৱা নাৰায়ণ নাম লৈয়া জামিলে নাৰায়ণ নাম লৈয়া জামিলে বৈকুণ্ঠে পালে গৈ চোৱা হে বান্ধৱ নামত শৰণ লোৱা কৃষ্ণ বোল কৰি মন স্থিৰ কৃষ্ণ বোল কৰি মন স্থিৰ
রাম 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 শুনা সভাসদ ইটো বলিৰ চলন কিমতে বলিয়ে পাইলে প্ৰভুৰ শৰণ ৰাম কৃষ্ণ বীৰু চন পুত্ৰ বীৰ বলিৰা জনম দিলে তাংক বিষ্ণু প্ৰিয়া তান হম বীৰ যাহাক চলিবে বটু জয়কে চলি যা বীৰু চন পুত্ৰ বীৰ বলিৰা ৰাম ৰাম জনম দিলে তাংক বিষ্ণু প্ৰিয়া কৃষ্ণ তান হম বীৰ নাই যাহাক চলিবে বটু জয়কে চলি যায় হে ৰাম ৰাম শুনা সভা পদ পদ বলি ভাগ্যৱন্ত ৰাম ৰাম ইন্দ্ৰ গজিয়া বলে স্বৰ্গলোভিলন্ত ৰাম ৰাম অদিতিৰ বাক্যে প্ৰভু স্বৰূপে বামন বলি ৰাজা পুতলপুৰে বিদ শ্ৰেষ্ঠ স্থান ৰাম ৰাম বীৰু চন পুত্ৰ বীৰ বলিৰা ৰাম ৰাম জনম দিলে তাংক বিষ্ণু প্ৰিয়া কৃষ্ণ তান হম বীৰ নাই যাহাক চলিবে বটু জয়কে চলি বান্ধৱ কৃষ্ণ হৰি হৰি হে ৰাম
বাহুবলে বলিৰাজে ইন্দ্ৰ গজিনিলা অনায়া ক্ষেত্ৰলৈ কৰ অধিকাৰী হৈলা কৃষ্ণ হে ৰাম ইন্দ্ৰৰ দুৰ্দশা দেখি অদিতি কান্দিলা হে ৰাম ৰাম প্ৰভুৰ চৰণে স্তুতি অনেক কৰিলা কৃষ্ণ কৃষ্ণ হে ৰাম অদিতিৰ বাক্যে প্ৰভু বামন ৰূপ ভৈলা বলিৰ যজ্ঞত বতু প্ৰৱেশ বামন স্বৰূপে আখি বলি কৌশলীলা তিনি পদ ভূমি দাল প্ৰভু বিচাৰিলা হে ৰাম ৰাম বামন স্বৰূপে আমি বলি কৌশলীলা ৰাম ৰাম তিনি পদ ভূমি দান প্ৰভু বিচাৰিলা ৰাম নাম বুলি বলি প্ৰতিজ্ঞা কৰিলা দৈত্য গুৰু শুক্ৰে আখি তাক বাধা দিলা হে ৰাম ৰাম বামন স্বৰূপে আমি বলি কৌশলীলা কৃষ্ণ তিনি পদ ভূমি দান প্ৰভু বিচাৰিলা বান্ধৱ কৃষ্ণ হৰি হে বল ৰাম ভক্ত বলি ৰায়ে গুৰু বাক্য নামানিলা হৰি পদ পখাৰিবে কমণ্ডলু লৈলা কৃষ্ণ মায়া কৰি শুক্ৰে ঘট জলে প্ৰৱেশিলা কুশৰ প্ৰহাৰে তাৰ চক্ষু ফুটি গৈলা কৃষ্ণ কৃষ্ণ হে ৰাম, দুই পদে হৰি স্বৰ্গ মইত গুৰিলা হে ৰাম ৰাম অন্য পদৰ হেতু বলি চিন্তি বেলা গিলা বামনে বুলন্ত বলি অকাৰ্য কৰিলা ৰাম ৰাম। অহংকাৰে মত হুয়া সত্য নাৰাখিলা হে ৰাম ৰাম বামনে বুলন্ত বলি অকাৰ্য কৰিলা ৰাম ৰাম। অহংকাৰে মত হুয়া সত্য নাৰাখিলা হে ৰাম ৰাম পাতাল পৰ্যন্তে তোমাৰ নাহি অধিকাৰ মহাযত্নে দৈত্য ৰাজ ৰাখা অংগীকাৰ হে ৰাম 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 বামনে বুলন্ত বলি অকাৰ্য কৰিলা ৰাম ৰাম। অহংকাৰে মত হুয়া সত্য নাৰাখিলা বান্ধৱ কৃষ্ণ হৰি বল হে ৰাম ভাগ্যৱন্ত বলিৰাই দুই পদ ভূমি দিলে অন্য পদ দিবে ভূমি নাই কৃষ্ণ সত্য ৰাখিবে বুলি এবে কি কৰিব বুলি মাথা দমাই দিলা বলি ও হে বলি ৰায় সুতলে কৰিলা গতি হে বলি ৰায় সুতলে কৰিলা গতি হে বলি ৰায় উতলে কৰিলা